ডিব্ৰুগড় ৰাইজে পূজা খাব পাব এইখিনি চব ডিব্ৰুগড় ৰাইজবাসীলৈ বুলি এই পিকনিকত এটেণ্ড কৰিব নিদিয়ে নেকি পিকনিকত এটেণ্ড কৰিব নিদিয়ে ডাঙৰীয়া ডাঙৰীয়া মাংসত নেমু ছিঙি দিছে নমস্কাৰ সকলোকে এতিয়া আমি আছোঁ বৰ্তমান বগীবিল ব্ৰিজৰ একদম শেষৰ ফালে যাক বৃন্দাবন বুলি কয় তো আমি বহুত বেছি গৰম আছিলে তো আমি প্লেনিং এটা হ'ল যে গোটেই লগৰখিনি এনেকৈ মিলি খানা এটা খাম আৰু আমাৰ কোনো তেনেকুৱা ঠাণ্ডা দিন গৰম দিন বুলি নহয় আমি বহুত দিনৰ পাছত লগ পাওঁ তাৰ মাজতো কেইটামান আমাৰ লগৰ থাকি যায় কেতিয়াবা কামৰ কাৰণে তো আজি এনেকৈ ফ্ৰী আছিলে এইটো আমাৰ দাসৰ পুতেক তো এবাৰ আমাৰ মানে এটা ফেমিলি টাইপৰ আছে গোটেইখিনি পাৰ্টনাৰ্ছখিনি তো আমি ভাবিলোঁ গোটেইখিনি খানা খাওঁ বহুত দিনৰ পাছত লগ পাম তো ইয়াৰ মাজত আমাৰ গণেশ বুলি কোৱা এজন খাচ আছিলে তো তাত সি নাই হ'লেও বাকীখিনি নিজৰ ৱাইফ গাৰ্লফ্ৰেণ্ড সকলোৱে চবে নিজে নিজে লৈছে প্ৰীতম দেখিছে ই আমাৰ লিডাৰ চবতকৈ ডাঙৰ তালুকদাৰ পানী আনিছে তাৰপিছত বোলে ভৈৰৱ নিপু ৰেৱ তো আমিকেইটা মানে প্ৰায় লগ নাপাওঁৱে খুব ছমাহ বা এবছৰ মূৰত কেতিয়াবা লগ পাওঁ তো এনেকৈ লগ হোৱাত আছোঁ আমি বহুত ধুনীয়া এটা জেগাত আছিলোঁ তাত কুকুৰা ছাগলী একদম ধুনীয়াকৈ পুহি থৈছে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চালে গম পাব তাত মানে গোটেই কথাখিনি তাত কি কি আছে কিহৰ কাৰণে আমি সেই জেগাত আছিলোঁ তো গেছ লৈ গৈছিলোঁ আমি ধুনীয়াকৈ প্ৰীতমে যোগাৰ কৰিছে গেছৰ তাৰপিছতে চবে এনেকৈ পানী চানী আনিছে মানে চবে নিজে নিজে নিজৰ ভাগে নিজে নিজে কাম কৰিছে কিন্তু মোৰ কাম কি জানেনে ভিডিঅ'গ্ৰাফী কৰা আপোনালোকে চবে গমেই পাইছে কি মই এইটো কামটো কৰি খুব বেছি ভাল পাওঁ আৰু এটা স্মৃতি হৈ থাকি যায় গোটেই জীৱনটো আৰু লাজো কৰিছে চয়নিকে দেখিছে দাদাই খুব ধুনীয়াকৈ কুকুৰাখিনি চাউল দিছে তো এই ঠাইখিনি মানে ধুনীয়াকৈ চব খেতি বাতি কৰি একদম ধুনীয়াকৈ পাৰ কৰিছে আৰু একদম বহুত বেছি মানে শান্তিপূৰ্ণ জেগা তো ভৈৰৱে এনেকৈ ভাত পাতিছে তো মানে কি হ'ল বোলে ৱাইফৰ হেৰি বোলে সদায় খানা বনাই খুৱাই থাকে সেইকাৰণে আমাৰ ল'ৰাখিনি কামত লগাইছিলে নিশ্চয় এনেকৈ মাংসখিনি ধুইছে ধুনীয়াকৈ কিমান বিষ সোমাই আছে তাত ভাবি চাওঁ ইয়াৰ মাজতে আকৌ তালুকদাৰ অলপ প্ৰেক্টিছ কৰিছে মানে গম পাইছে চাগে পঠিয়াই দি চন্দন ক'ত পঠিয়াই দি ঘৰলৈ পঠিয়াই দিয়ক মানে মাকৰ ঘৰলৈ কোনজনী কথা তোমাৰ মাকৰ ঘৰ তোমাৰ মাৰ ঘৰ ক'ত নিৰ্মালী গাঁও আমাৰ গাঁৱলৈ পঠিয়াই দিয়ে আৰু পিকনিকত এটেণ্ড কৰিব নিদিয়ে নেকি পিকনিক এটেণ্ড কৰিব নিদিয়ে আজি আহিছে কেলৈ সেইকাৰণে এজনী বহা লাগিছে কেলৈ এটেণ্ড কৰিব নিদিয়ে নাজানো আকৌ চন্দনক সুধিব লাগিব দাসক সুধিম দেই এতিয়া এজন সি নাহে যেতিয়া আহিছে অঁ সঁচা কথা একদম ঠিক কথা এইজনক আমাৰ মোদী ডাঙৰীয়া এখেতে মানে খানা বনোৱাত খুব বেষ্ট বুলি ক'ব পাৰি তো চাহ বনাই দিছে আমাৰ চবকে ধুনীয়াকৈ পিঁয়াজ কাটিলে মানে কান্দে নাই কান্দে পিকনিকৰ আৰম্ভণি লাল চাহ হেৰি আমাৰ এইফালে চাহে বনোৱা লাল চাহ এইটো পানী খাইছে চাহ নাখাওঁ চেনি নাই কি মিলালি মাংসত নেমু ছিঙি দিছে মাংসত নেমু চেপি প্ৰথমবাৰ আজি খাম এটা গোটা চেপিলি নেকি আমাৰ এতিয়া মাংস বনাবলৈ ষ্টাৰ্ট কৰিছে তালুকতে প্ৰথম পিঁয়াজ দিলে মন যায় কেতিয়াবা মানে পইচা পাতি সম্পত্তি এইখিনি মেইন হয় কেতিয়াবা নিজৰ লগৰখিনিৰ লগত নিজৰ মনৰ কথা বা ধেমালি ফূৰ্তি কৰাটো এটা বেলেগ মজা এটা আছে দাদা আমাৰ হাঁহ কুকুৰা ইমান আছে আপুনি কেতিয়ালৈ থৈছে এইখিনি এইটো আপোনাৰ দুৰ্গা পূজালৈকে এইটো মেচৰটি হ'ব বজাৰলৈ উলিয়াই দিব তাৰপিছত নেকি এইটো ইয়াতো মানে আমাৰ ইয়াতো বিক্ৰী হৈ যায় আৰু কিছুমান পাৰ্টি আহে পাৰ্টিও লৈ যায় ইয়াতে বনাই খায় মানে নদীৰ কিনাৰত জীৱন যাপন কেনেকুৱা আপোনাৰ শুভেচ্ছা মানে ভালেই পাইছোঁ কি এইবোৰে খুৱাই নাই আৰু বেলেগ কিবা খুৱাই আমি অকল তুঁহগুৰি আৰু মানে আপোনাৰ কিছুমান বেমাৰ চেমাৰ নহ'বৰ কাৰণে মানে ডক্টৰী ট্ৰিটমেণ্টটো কৰি থাকোঁ মানে ব্ৰহ্মপুত্ৰৰ পাৰতো সকলো সুবিধা নাপায় কিন্তু এইফালে ব্ৰহ্মপুত্ৰৰ পাৰতো সকলো সুবিধা নাপায় কেনেকুৱা মানে দিনটো কেনেকুৱা লাইট চাইটটো নাই চাগে নাই
আমি এইখিনি হাঁহ কুকুৰা আন্ধাৰতে ৰাখিছোঁ লাইটত মানে আমাৰ লাইটৰ কোনো এটা ব্যৱস্থা নাই এই লাইটটো মানে দিলে কেনেকৈ ইহঁতি ৰাতিটো গোটেইটো চিঞৰি থাকে কিমান আছে হাঁহ কুকুৰা কিমান আছে মোৰ হাঁহ আছে বৰ্তমান মোটামুটি 180 আছে কুকুৰা আছে আপোনাৰ 75 আছিলে দুটা মৰিলে তাৰপাছতে মানে হয় এনেকুৱা চাইজবিলাক মানে এতিয়া আধা কেজি চাইজ বনি থাকে দৰৱ চব দি বেজি নাই নাই একদম ফ্ৰেছ কৰা নাই আপোনালোকে নিজে মই আজি সকলো ৰাইজ আহি থাকে চাই থাকে এয়া দেখিছে আপোনালোকেও দেখিছে যে শুদ্ধ তুঁহগুৰি দিছে আৰু এইপিনে বিলত চৰি আছে শামুক খায় মাছ খায় আৰু বিলত 1 ঘণ্টা 2 ঘণ্টা চৰে ৰাতিপুৱা 3-4 ঘণ্টা চৰে তেনেকৈ আহি পেলাই আকৌ এই শুদ্ধ দানাটো দিওঁ আৰু মানে খালি তেওঁলোকৰ বেমাৰ নহ'বৰ কাৰণে মানে কিবা এটা আমি ইনজেকশ্যন এটা মাৰোঁ কেলৈ মানে বেমাৰ বিঘিনি কঁকাল পোৱাটো মানে বা ধৰি লওক মাথা ঘূৰণিটো মানে এইটো নহওক মানে ডিব্ৰুগড় ৰাইজে পূজা খাব পাব ডিব্ৰুগড় ৰাইজবাসীলৈ বুলি এয়া কৰি আছোঁ আপোনালোকৰ আশীৰ্বাদত যদি ভালে কুশলে থাকে সকলো ৰাইজে খাবলৈ পাব আৰু এদিন আহি চাবলৈও আহিব লাগিব একদম পুৰা কাঞ্চনজংঘাৰ পৰা এনেকৈ চিধা আহি একদম শেষলৈ কাঞ্চনজংঘাৰ পৰা মানে কোনোবাই যদি নিজে আহি লওঁ বুলি ক'লে তেনেকৈও পাৰিব আৰামত আপুনি বোলে আজি পাৰ্টি কৰিছোঁ বোলে পাৰ্টি কৰি বোলে কুকুৰা এটা লাগে হাঁহ এটা লাগে আপুনি নিজে য়েছ কৰি পাৰ্টি কৰি যাব পাৰে বঢ়িয়া বঢ়িয়া ভাল লাগিলে আপোনাৰ কনচেপ্টটো ডাঙৰীয়া ডাঙৰীয়া আপোনালোকে যদি এনেকুৱা এটা সময় পাৰ কৰিব পাৰে বিচাৰে মানে নিজৰ লগৰখিনিক এনেকৈ টেগ কৰক তো আমি খুব কম সময় উলিয়াই আমাৰ ৰেবই গোটেই মানে বস্তুখিনি হেৰি কৰাৰ কাৰণে ৰেবক থেংক ইউ শেষত আমাৰ তালুকদাৰ এতিয়া ভাত বনাই আছে মাংস বনালেই এইখিনি মজা হ'ব খাবলৈ ভাত ভয়ে ডাইৰেকশ্যন দি আছে মজা হ'ব বুলি কৈছে কি বুলি ভাত বনাই দেখি ভাত বনি আছে চেহেৰা মই দেখাই দিব এইটো বাসমতি চাউল বনি আছে দেই মানে আন্ধাৰ হোৱাৰ কাৰণে ভৈৰৱে মানে একদম লাষ্টত মম জ্বলাই দিছে মানজনীৰ ওচৰত থব গৈছে পাইছে ল'ৰাটোৱে তো আমাৰ খানাটো শেষ হ'ল ইয়াতে এইটো ইয়াতে খাই দিলোঁ আমি ওলাইছোঁ এতিয়া যাম বগীবিল ব্ৰিজৰ ওচৰত যদিও ভিডিঅ'টো লাষ্টলৈকে চালে বহুত বহুত ধন্যবাদ আৰু শ্বেয়াৰ কৰিবলৈ নকওঁ কমেণ্ট কৰিব আৰু নিজৰ লগৰখিনিক টেগ কৰিব মেনশ্যন কৰি দিব